শোণিতপুৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত জিলা প্ৰশাসনৰ উদ্যোগত এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত অসম চৰকাৰে সমজিলা গঠনৰ জৰিয়তে প্ৰশাসনিক সংস্কাৰমূলক পদক্ষেপৰ ফলত অসমবাসীয়ে ভূমি ৰাজহ, দণ্ডাধিকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি বিভিন্ন জিলা পৰ্যায়ৰ জনকল্যাণকামী সেৱাসমূহ ক্ষীপ্ৰ ও সঠিকভাৱে ৰূপায়িত হয়। ইয়াৰ ওপৰত এক বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰাৰ লগতে অৰুণাচল সীমান্তৰ ভালুকপুঙক পৰ্যটকৰ আকৰ্ষণৰ বাবে ন ৰূপ দিয়া হ'ব বুলিও আলোচনা কৰা হয়। আজিৰ এই বৈঠকত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। আজি আমি ভালুকপুঙত আহি পেলাই নদুৱাৰ সমজিলা নতুনকৈ গঠন হৈছে, ইয়াৰ বিভিন্ন দিশ সামৰি আমাৰ জিলাৰ বিভিন্ন বিভাগৰ হেড অফ দি ডিপাৰ্টমেণ্টসকল আহিছিলে, DFO আহিছিলে। গতিকে গোটেইখিনি আমাৰ মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত হৈছে। আমি গোটেই কথাখিনি আজি পাতিছোঁ আৰু আগন্তুক দিনত আমি কেনেকৈ সমজিলাৰ বিভিন্ন কাম কাজ আগুৱাই নিব পাৰোঁ সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ'ল। আৰু লগতে ভালুকপুঙৰো সীমাৰ কিছুমান সমস্যা আমি আলোচনা কৰিলোঁ যে সেইখিনি আমি আগবঢ়াই লৈ যাম। ঠিক আছে। আজি নদুৱাৰ সমজিলাৰ এখন সভা হৈছে। তাত জিলাৰ আয়ুক্ত ডাঙৰীয়া, আৰক্ষী অধীক্ষক ডাঙৰীয়াকে ধৰি সমজিলাৰ আয়ুক্ত আৰু জিলাৰ প্ৰায় ডিপাৰ্টমেণ্টৰ বিষয়াসকল আহিছে। ইয়াত এটা পৰ্যালোচনা হৈছে ডেভেলপমেণ্টৰ ওপৰত বা কিখিনি কাম কৰিব লগা আছে সেইখিনিৰ ওপৰত। গতিকে সেই গোটেই কথাখিনি ডিপাৰ্টমেণ্ট ৱাইজ চৰকাৰৰ আঁচনিখিনিৰ কথা আলোচনা হৈছে, ইয়াৰ সমস্যা সম্পৰ্কত আলোচনা হৈছে, সমাধানৰ সম্পৰ্কতো আলোচনা হৈছে আৰু ফৰেষ্ট আৰু ৰেভিনিউ এৰিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত যদি ডিছপুট আছে সেইখিনিও ঠিক কৰিবলৈ লোৱা হৈছে। গোপচাৰ সম্পৰ্কতো আলোচনা হৈছে, মাটিৰ পট্টা কেনেকৈ দিব পাৰি সেইখিনি সম্পৰ্কতো আলোচনা হৈছে। গতিকে আজি এটা সুন্দৰ পৰিৱেশত সকলোৰে সহযোগত এটা ভাল এনভাইৰনমেণ্ট হৈছে আৰু টিম ৱৰ্কটো ভাল হ'ব আমি আশা কৰিছোঁ। গতিকে জনসাধাৰণৰ যিখিনি সমস্যা আছে সমাধান হ'ব আৰু উন্নয়নো গতি ত্বৰান্বিত হ'ব। মুঠত ভাল মেছেজ এটা আজি ইয়াৰ পৰা গৈছে আৰু ৰাইজেও সন্তুষ্টি ল'ব। ভালুকপুঙে নতুন ৰূপ পাব। ভালুকপুং আমি সজাই পৰাই তুলিবৰ কাৰণে ইয়াত মাটিৰ অধিকাৰ দিয়া থলুৱা মানুহক আৰু সুন্দৰ এটা পৰিৱেশ ভালুকপুঙত ঘূৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম।